ধুনীয়া কণ্ডিশ্যন গাড়ী কম দামত মানে ভাল গাড়ী এখন ছেকেণ্ড হেণ্ড বাইকৰ দামতো ল'ব যাব পাৰিব এখন গাড়ী আপোনাৰ হৈ যাব অনলি 190 হৈ যাব নাই ইমান কমত কেনেকৈ দি আছে আপুনি ঈদ বুলি আপোনালোকক দি আছো লৈ যাক অনলি 9000 কিলোমিটাৰ চলিছে এপ্ৰক্স স্পেয়াৰ টায়াৰ আনটাচ আৰু সুইফট ZXi প্লাছ হয় আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত ছেকেণ্ড হেণ্ড গাড়ীৰ উপস্থাপন লৈছোঁ মংগলদৈৰ ফকীৰপাৰাৰ পৰা আজিৰ ষ্টক আপোনালোকে চাই আছে তো কিমান বৃহৎ ষ্টকৰ এটা আজি মংগলদৈৰ ফকীৰপাৰাত ঈদৰ এই আগমুহূৰ্তত আমি এই ভিডিঅ' উপস্থাপন লৈছোঁ যাতে কম বাজেটত আপোনালোকে নিব পাৰে মোৰ সৈতে ফকীৰপাৰা ডিলাৰৰ যি স্বত্বাধিকাৰী আছে দিশান অটোমটৰ্ছৰ জোনাব আছে মোৰ সৈতে যিখিনি গাড়ী আজি দেখুৱাম তাৰে 90% বা 95% ফাৰ্ষ্ট অনাৰ একদম 100% মোটামুটি যিকেইটা গাড়ী আছে তাৰ ভিতৰত হয়তো এটা দুটা গাড়ী ছেকেণ্ড অনাৰ আছে বাকী সব গাড়ী ফাৰ্ষ্ট অনাৰ ঠিক আছে আমি ক'ৰ পৰা আৰম্ভ কৰিম ক'ৰ পৰা দেখুৱাম ইয়াৰ পৰা আৰম্ভ কৰি তো স্কৰপিঅ'ৰ পৰা আৰম্ভ কৰি আছো এয়া স্কৰপিঅ' হয় ব্লেক বিউটি এখন স্কৰপিঅ' SL11 মডেল একেবাৰে টপ মডেল গাড়ী 2024 লাষ্টৰ গাড়ী অনলি 18 মাহ হৈছে গাড়ীখন 40000 এপ্ৰক্স কিবা চলিছে আজি জোৰদা গাড়ীখন খুবই ধুনীয়া কণ্ডিশ্যন গাড়ী আৰু গাড়ী বাম্পাৰটো বাম্পাৰ কামতটো হাত দিব নালাগে একো কাম কৰিব লগা নাই গাড়ী 10 টকাৰো কাম নাই গাড়ী বাম্পাৰটো বাম্পাৰ অৰিজিনাল প্ৰিণ্টত আছে আৰু গাড়ীখন ফাৰ্ষ্ট ওনাৰত আছে আৰু গাড়ীখন অনলি 40000 এপ্ৰক্স কিবা চলিছে স্পেয়াৰ টায়াৰ আনটাচ আছে আচ্ছা প্ৰাইস কিমান লগাইছে এখন প্ৰাইস আহিব দাদা 16,50,000 টকা ৰাখি দিছো অন টেবল ডিসকাউন্ট হৈ যাব লগতে ঈদৰ কাৰণে আমাৰ ইয়াতে ফুল ঈদৰ আগত যদি কোনোবাই গাড়ী লয় এতিয়া এই ভিডিঅ'ৰ পিছত মোটামুটি আপোনাৰ ফুল টেংকি তেল ফ্ৰী দিয়া মানে ইয়াত আপোনালোকৰ এনেকা নহয় যে যেটো দাম কৈ আছে সেইটোৱে আহিলে আৰু নেগোচিয়েবল হ'ব গাড়ী বাঢ়ি নাযায় দাম বাঢ়ি নাযায় 16 লাখত কতো নাপায় 16 লাখ কিমান কৈছে 16,50,000 টকা দি কিন্তু এ 16.5 লাখত কেতিয়াও নাপায় কাৰণ নতুন লওতে ইয়াৰ দাম বহুত আছে এবিলাক দৰ্শকে গমে মানে পায় আপোনালোকে স্কৰপিঅ ক্লাছিক মাৰ্কেট ল'ব গ'লে কিমান টকা বহুত দাম আছে হয় নেক্সট আছে এখন ওয়াগনাৰ হয় নেক্সট আছে ওয়াগনাৰ ZXi প্লাস হয় এখন গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল প্ৰিণ্টত আছে স্পেটাৰ আনটাচ আছে গাড়ীখন দেখাই দিয়ক গাড়ীখন একদম ZXi প্লাস টপ মডেল 4 পাৱাৰ ইনটো পাৱাৰ ষ্টাৰ্টিং এয়াৰ ব্ৰেক এসি হিটাৰ মিউজিক চেট সব আছে গাড়ীখনত ঠিক আছে প্ৰাইস কিমান লগাইছে এখন প্ৰাইস আহিব অনলি 5,80,000 টকা তাকো অন টেবল ডিসকাউন্ট হৈ যাব হৈ যাব নিশ্চয় হৈ যাব ঠিক আছে এখন দেখুৱাই আছো ফ্ৰন্স এখন 2024 ৰ মাজৰ গাড়ীখন অনলি 20,000 কিলোমিটাৰ চলিছে এখন গাড়ী স্পেয়াৰ আনটাচ গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল প্ৰিণ্টত আছে গাড়ীখন ফুল পাৱাৰ ইনটো পাৱাৰ ষ্টাৰ্টিং এসি হিটাৰ মিউজিক চেট সব আছে এয়াৰ ব্ৰেক গাড়ী একদম লেদাৰ সিট কভাৰ সব লগোৱা আছে 10 পইচাৰ কাম কৰিব লগিয়া নাই ইউটিউবত মাৰি চাক ফ্ৰন্সৰ যি এক্সিডেন্ট ৰেট বহুত ট্ৰেন্ডিংত চলি আছে বহুত ডিমান্ড থকা গাড়ী আৰু বহুতে ফোন কৰি আছিল মেছেজ কৰি আছে যে ফ্ৰন্স লাগে ফাইনালি আহি গৈছে তো যদি আপোনালোকে ভাবিছে আপোনালোকৰ মাধ্যমত আজি গাড়ী ল'ব পাৰে গাড়ী খুবই ধুনীয়া কণ্ডিশ্যন গাড়ী আৰু এখন গাড়ীৰ দাম ৰাখিছে অনলি 7,40,000 টকা অন টেবল ডিসকাউন্ট হৈ যাব এও ফাৰ্ষ্ট ওনাৰ গাড়ী সব গাড়ী সেকেন্ড ওনার গাড়ী যিখন আছে মই কৈ দিম দুটা তিনটা গাড়ী আছে সেকেন্ড ওনার বাকি সব ফার্স্ট ওনার আছে আচ্ছা এখন হল 2023 ৰ সুইফট VXi হয় গাড়ীখন খুবই ধুনীয়া কণ্ডিশ্যন গাড়ী 4 পাৱাৰ ইনটো পাৱাৰ ষ্টাৰ্টিং এসি হিটাৰ এয়াৰ ব্ৰেক সব আছে গাড়ীখনত আৰু এখন গাড়ী ফাৰ্ষ্ট ওনাৰত আছে আৰু এখন দাম ৰাখিছো আমি অনলি 6,20,000 টকা তাকো অন টেবল ডিসকাউন্ট হৈ যাব ঠিক আছে ডাউন পেমেন্ট 30% দিলে হ'ল সব গাড়ী অলমৰ যিকোনো স্থানৰ পৰা যদি আপোনালোকে আহে গাড়ীৰ ডাউন পেমেন্ট আপোনাৰ গাড়ীৰ দামৰ পৰা 30% বা 35% দিলে হৈ যাব যদি ভাল প্ৰফাইল লৈ আহে 20% দিলে হৈ যাব ভাল প্ৰফাইল লৈ আহিলে 20% ডাউন পেমেন্ট দিয়ক আৰু গাড়ী লৈ যাক নেক্সট আছে এখন ওয়াগনাৰ VXi হয় আৰু 2023 ৰ গাড়ীখন খুবই ধুনীয়া কণ্ডিশ্যন গাড়ী এখন গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল প্ৰিণ্টত আছে এপ্ৰক্স 42,000 কিলোমিটাৰ চলা আছে আৰু এখন গাড়ী দাম ৰাখিছো আমি অনলি 5,50,000 টকা তাকো অন টেবল আউট ডিসকাউন্ট হৈ যাব ঠিক আছে ইয়াতো আফটাৰ মাৰ্কেট বহুত মডিফাই কৰিছে মডিফাই নহয় এখন গাড়ী একেবাৰে টপ মডেল মডিফাই কৰা নাই LXi নহয় VXi নহয় ZXi প্লাস হয় এখন ZXi কোম্পানি ফিটেড এলয় নেকি হয় ডায়মন্ড কাৰ্ড এলো হুইল আছে 4 পাৱাৰ ইনটো পাৱাৰ ষ্টাৰ্টিং 360 ডিগ্ৰী ক্যামেৰা গাড়ীখন অনলি 9,000 কিলোমিটাৰ এপ্ৰক্স চলিছে অনলি 9,000 আজি যদি কোনোবা যদি ভাবিছে যে সুইফট এখন ল'ব তো ফাইনালি আপোনাৰ নাম্বাৰ আহি আছে স্ক্ৰিনত নাম্বাৰ আহিছে আপোনালোকে কন্টাক্ট কৰিব পাৰে আৰু আহিব পাৰে মংগলে খাৰপিটাৰ মাজত ফকীৰপাৰা চক আহিলে এখন গাড়ী লৈ যাব পাৰিব অনলি 9,000 কিলোমিটাৰ চলিছে এপ্ৰক্স স্পেয়াৰ টায়াৰ আনটাচ আৰু সুইফট ZXi প্লাস হয়
ঠিক আছে ডিআরএল লাইট জ্বলি আছে, গাড়ী দেখাই দিয়ক, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন গাড়ী, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। অলপ ভিতৰ চৰব দেখাই দিব পাৰে, দেখাই দিয়ক। এয়া ভিতৰত দেখুৱাইছো চব, একদম টপ মডেল, একদম টপ মডেল, সব কোম্পানী ভিতৰত লাগি আহি আছে, বঢ়িয়া। ঠিক আছে, আমি সেইটো চাইডত যাওঁ। কাৰোবাৰ যদি বলেৰো লাগে, প্ৰথমে ষ্টকতো আপোনালোকে চাইছে, সেই বলেৰো ষ্টকত আকৌ গৈ আছো, ৰাস্তাৰ সিপাৰে আছে। বলেৰো বহুত কেইটা বুকিং হৈ গ'ল, বুকিং হৈ গ'ল নেকি? থৈ দিছো, এইবিলাক ওলোৱা নাই। ইলেকশ্যন আহিছে, ক'ত বলেৰো থাকিব? বলেৰো নাথাকে, বলেৰো যিমান আহি আছে লগে লগে বলেৰো, কিন্তু আপোনালোকে খবৰ লওক, বলেৰো বহুত থাকে। আমাৰ লগত কণ্টেক্ট কৰি বলেৰো আজি দেখাব নে নাই? বলেৰো আছে, কেইটামান দেখাই দিওঁ, 3-4টা মান আছে, দেখাই বাকি দিওঁ। সব বুকিং ঘৰত সব বুকিং, এইবিলাক সব বুকিং হৈ গ'ল। আচ্ছা, এটা স্কৰপিঅ'ৰ পৰা আছে বৰ্তমান। এইখন গাড়ী বহুত ডিমাণ্ড থকা গাড়ী, বহুতে ফোন কৰিছিল, মেছেজ কৰি থাকে যে স্কৰপিঅ' কম বাজেটত লাগে, X5, X7, S8 এইবিলাক গাড়ী লাগে। কিন্তু মই একচুৱেলি ইমান পুৰণা গাড়ী ৰখা বন্ধই কৰিছো, তথাপি আপোনালোকৰ কাৰণে আৰু এখন গাড়ী এইবাৰ আনিছো। S5 হয়, 2019ৰ লাষ্টৰ গাড়ী। আজি যেটা গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, গাড়ীখন অলপ দেখাই দিয়ক না আপুনি আপোনাৰ দৰ্শকক, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। আৰু গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে, অনলি 79,000 কিলোমিটাৰ চলিছে, ফাৰ্ষ্ট ওনাৰত আছে, এজন অফিচাৰ মানুহৰ গাড়ীখন আছিল, এজন অফিচাৰ মানুহৰ গাড়ীখন আছিল, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। বাপৰে, ভিআইপি লুকছত আছে দেখোন। ভিআইপি মুষ্টত আছে, গাড়ীখন চলাই নাই আৰু খুবেই কম চলা গাড়ী, অনলি 70,000 কিলোমিটাৰ চলা গাড়ী। স্কৰপিঅ' চলা নোহোৱা বুলি ধৰিব পাৰে, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। প্ৰাইচ কিমান লগাইছে? এখন গাড়ী ফুল পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং, এচি, হিটাৰ, মেজিক চেট সব আছে গাড়ীখনত। আৰু এইখনৰ প্ৰাইচ আহিব দাদা অনলি 890, 8,90,000 টকাত হৈ যাব। তাকো অন টেবল আহক, ডিছকাউণ্ট কৰাই দিম নিশ্চয়। ইয়াৰ আগৰ ভিডিঅ'ত মই অলপ বেছিকে কৈছিলো, কিন্তু ইয়াতে মই দামটো কমাই দিছো। ঈদ বুলি, পবিত্ৰ ঈদ আহি আছে আমাৰ কাৰণে, আৰু আহিলে ঈদৰ আগত যদি আহে নিশ্চয় ফুল টেংকি তেল আমি আপোনালোকক প্ৰভাইড কৰিম। ঠিক আছে, ঘূৰিবৰ কাৰণে। নেক্সট এইখন বলেৰো, এখন B6 অপশ্যনেল হয়, 2023ৰ লাষ্টৰ গাড়ী। এখন একদম নিউ বাটন থাকাটো গাড়ী, এখনো ফাৰ্ষ্ট ওনাৰৰ গাড়ী, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত নাই। এইখন গাড়ী আগৰ বাম্পাৰটো অকণমান টাচ আপ আছে, আৰু গাড়ীখন একদম টপ মডেল গাড়ী। আৰু এইখন গাড়ীৰ দাম ৰাখিছোঁ আমি অনলি 8,70,000 টকা, তাকো অন টেবল ডিছকাউণ্ট হৈ যাব, একদম টপ মডেল গাড়ী। এখন নেক্সট এইখন আজি দুটা খুবেই ডিমাণ্ড থকা গাড়ী। এখন গাড়ী আপোনাৰ বলেৰো BS4 পাৱাৰ প্লাছ হয়, 2019ৰ লাষ্টৰ গাড়ী, আৰু গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। আৰু গাড়ীখন আপোনাৰ দাম ৰাখিছোঁ আমি অনলি 5,80,000 টকা, তাকো অন টেবল ডিছকাউণ্ট হৈ যাব। লগতে ফুল টেংকি তেল ফ্ৰীটো পাবই, আহক আপোনালোকে আহি লৈ যাব পাৰিব। লগতে ৰিফাইনেন্সো হৈ যাব, আৰু ফাৰ্ষ্ট ওনাৰৰ গাড়ী এইখনৰ গাড়ী BS4 পাৱাৰ প্লাছ হয়। ঠিক আছে, এয়া XUV 300 XUV 300 W8 অপশ্যনেল হয়। আৰু এইখন গাড়ী আপোনাৰ 2024ৰে ক'ব পাৰে, 2 দিন নে 3 দিন কম আছে। আৰু গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে, গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন আছে। W8 অপশ্যনেল। ভিতৰ চাৰ আজি জোতা অলপমান দেখাই দিয়ক। গাড়ীখন ছানৰুফ ফেচিলিটি, পুছ বুটান ষ্টাৰ্ট, এয়াৰ ব্ৰেক, AC, হিটাৰ, মিউজিক চেট, এয়াৰ AC সব আছে। অলপ দেখাই দিয়ক গাড়ীখন ভিতৰত চৰা। হয়তো গাড়ীখন অলপ লেতেৰা হৈ আছে, কিন্তু গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন আছে। আমি যেতিয়া ল'ব আপোনালোকে ফুল এক্সেসৰিজ মানে ফুল চাফা কৰি দি দিম। পিছফালে আমৰেজ চামৰেজ সব আছে, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। প্ৰাইচ কিমান লগাইছে? এখন প্ৰাইচ আহিব দাদা 8,80,000 টকা, তাকো অন টেবল আহক, নিশ্চয় ডিছকাউণ্ট কৰাই দিম। আৰু নেগোচিয়েবল হৈ যাব? হৈ যাব। নতুনটো বহুত দাম, বহুত দাম, 14 লাখৰ ওপৰত দাম আছিল এখন। 14 লাখৰ ওপৰত পাব। 8,80,000 কৈছো, 8,80,000 বাদ দিয়ক, 8,50,000 দি দিম। এবাৰ যদি ঈদৰ আগত কোনোবাই ভাবিছে ভাল SUV ছেগমেণ্টৰ ভিতৰত ফেমিলি কাৰ এখন ল'ব, বঢ়িয়া, আহক লৈ যাক, 8,50,000 দি দিম। তাকো ডাউন পেমেণ্ট বেছি দিব নালাগে, 1.5 লাখ 2 লাখ টকা লৈ আহক আৰু লৈ যাক। আৰু কি অফাৰ লাগে আপোনাৰ? হয়, বহুত বহুত ধন্যবাদ আপোনাক। এয়া হয়, নেক্সট আছে এখন হুণ্ডাই ভেনু হয়, SX মডেলটো হয়। ছানৰুফ ফেচিলিটি এইখনতো আছে, ছানৰুফ আছে, DRL লাইট জ্বলি থাকে, দিনে ৰাতি 24 ঘণ্টা জ্বলি থাকিব ৰানিঙত, আৰু বহি থাকিলেতো নজ্বলে বাৰু। আৰু গাড়ীখন গুৱাহাটী নাম্বাৰত আছে। এটাই ভাল লাগে যে নতুন ল'ব গ'লে সৰ্বনা, এইখনো ছানৰুফ টানৰুফ সব আছে গাড়ীখনত। এখন গাড়ী দাদা 8,10,000 দি দিম, 8,10,000 দি দিম। অনলি 2 লাখ টকা লৈ আহক, সপোনৰ SUV ছেগমেণ্টৰ ভিতৰত ফেমিলি কাৰ এখন ঘৰত লৈ যাওক। ইমান কমত কেনেকে দি আছে আপুনি? ঈদ বুলি আপোনালোকক দি আছো, লৈ যাক। বেছি আমাৰ হেৰি লাল নাগে, গাড়ীবিলাক আহিছে, আপুনি যাব লাগে। এই গাড়ী ইমান কমত দি আছে আপুনি, আচৰিত কথা দেই। ছানৰুফ থকা গাড়ী, ঠিক আছে। আৰু এইখন দেখুৱাই 8,10,000 দি দিম এইখন গাড়ী। আৰু নেক্সট আছে এখন কিয়া সনেট, বহুত ডিমাণ্ড থকা গাড়ী, বহুতে ফোন কৰি থাকে, মেছেজ কৰি থাকে, কিন্তু এইখন গাড়ীৰ দাম অলপ বেছি লগাই ৰাখিছিলো।
এতিয়া ঈদ বুলি আপোনালোকক বাম্পাৰ এটা অফাৰ দি আছো। এইখন গাড়ী কোনোবাই যদি ল'ম First বুলি owner। ভাবিছে, ফাৰ্ষ্ট ওনাৰৰ গাড়ী আৰু একদম টিচাৰ মানুহৰ গাড়ী। গাড়ীখন গুৱাহাটীৰ নাম্বাৰত আছে, 2021ৰ গাড়ী, হয়তো 1-2 দিন কম আছে গাড়ীখনৰ বয়স। গাড়ীখন অনলি এপ্ৰক্স চলিছে 41,000 কিলোমিটাৰ আৰু গাড়ীখন দাম অনলি 6,30,000 দি দিম। ৰেনল্ট এয়া ড্ৰাইভাৰ ৰেনুৱেল টাইবাৰ RXT হয়। গাড়ীখন কম দামত 7 সিটাৰ ভাল ফেমিলি কাৰ এখন যদি কোনোবাই ভাবিছে ল'ব বুলি, তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰক আৰু আহক। এখন গাড়ী 7 সিটাৰত আছে আৰু ৰেনুৱেল টাইবাৰ 2022ৰ লাষ্টৰ গাড়ী। অনলি 5,50,000 দি দিম, তাকো অন টেবল ডিছকাউণ্ট হৈ যাব, লগতে ফুটিঙি তেল ফ্ৰী পাই যাব। সোনকালে আহক। হয়, নেক্সট এইখন দাদা, এইখনো ভেনু SX মডেল হয়। এইখনো 2023ৰ গাড়ী হয় আৰু এইখনো ফাৰ্ষ্ট ওনাৰত আছে। চব ইমান নতুন নতুন গাড়ী হয়, চব আমি বেছি পুৰণা গাড়ী 24, এনেকৈ 23, 24, 25, 26ৰ 26ৰো গাড়ী আছে। পাই যাব। 26ৰ গাড়ী বৰ্তমানলৈকে সোমোৱা নাই, হয়তো কালি এটা সোমাই যাব। 26ৰ গাড়ী পাই যাব আপোনালোকে। ঠিক আছে, কিমান প্ৰাইচ? নেক্সট ভিডিঅ'ত 26ৰ গাড়ী পাই যাব। বহুত কেইটা দেখাই দিম ইনশাআল্লাহ। এখনো প্ৰাইচ আহিব দাদা অনলি 8,10,000। এখনো সানৰুফ আছে। সো ইমান সানৰুফ থকা গাড়ী ইমান কম কম দামত। SX মডেলটো ভেনুৰ ভিতৰত আপোনাৰ Yes, সেকেন্ড sunroof। টপ হয়। গাড়ীখন এয়াৰ ব্ৰেক, AC, হিটাৰ, মেজিক সেট সব আছে আৰু এখন গাড়ী খুবই ধুনীয়া কন্ডিশন গাড়ী, লেদাৰ সিট কভাৰ গাড়ী, একদম কোনো ধৰণৰ 10 টকাৰ কাম চাম কৰিব লগিয়া নাই। যদিও আপোনালোকে আহি কিনে পায় যে গাড়ীখনত 10-20 টকাৰ কাম কৰিব লগা আছে, 100-200 টকাৰ কাম কৰিব লগা আছে, নিশ্চয় আপোনালোকক মই কৰাই দিম। এতিয়া দেখুৱাই আছো XUV 500। এ কি মডেল হয়? তেতিয়াৰ মডেলত একদম টপ মডেল গাড়ী। W11 W8 11 নহয়, 11 হে পিছত আহিছে। অঁ এখন W8 হয়, তেতিয়াৰ টপ মডেল 2012 না 13ৰ গাড়ী হয়। আৰু গাড়ীখন সবচে ডাঙৰ কথা হ'ল VIP নাম্বাৰত আছে, চাই লওক। তেতিয়া VIP নাম্বাৰৰ গাড়ী আৰু গাড়ীখন ফাৰ্ষ্ট 88, ওনাৰত নাই। 88 এখন গাড়ী থাৰ্ড ওনাৰত আছে। এখন গাড়ী কোনোবাই যদি ভাবিছে এলটোৰ দামত ভাল SUV সেগমেন্টৰ ভিতৰত XUV 500 এখন ল'ব, অল্টোৰ দামত দি দিব। এলটোৰ নতুন এলটোৰ দামত নহয়, সেকেন্ড হেণ্ড এটা ভাল এলটোৰ দামত কৈছো। সেকেন্ড হেণ্ড অল্টোৰ দামত দি দিব। অল্টোৰ দামত দি দিম, শিওর চিয়ৰ 100%। সেকেন্ড হেণ্ড অল্টোটো বহুত কমত পায়, কমত পাব, বহুত কমত পায়। এইটো দামত দি দিব এই গাড়ী। দি দিম 100% দি দিম। কিমানত? 3,70,000 দি দিম। আজিকালি চক 22-23ৰ এলটো এখন বেচিব গ'লেও এলটো 800 VXI বেচো 3,70,000। খঙত বিক্ৰী কৰি আছে নেকি? খঙত কি কমত বিক্ৰী কৰি আছে নাই নেকি নাই, গাড়ী? খঙত নহয়, ঈদ বুলি ভাবিছো। ইয়াতো সিটে সিটে এয়ারব্যাগ আছে। এয়াৰ ব্ৰেক 8টা এয়াৰ ব্ৰেক আছে এইখন গাড়ীত। 8টা এয়ারব্যাগ থকা গাড়ী। দেখাই দিয়ক এটা অল্টোৰ দাম সেকেন্ড হেণ্ড অল্টো কিমান হ'ব? এসি ইয়ার এসি স্টার্টিং আপনার LCD ব্যাক ক্যামেরা সব XUV লাগে। 500 8টা এয়ারব্যাগ থকা গাড়ী কিমানত দি আছে এক্সুৱেল? তাকো 7 সিটার 7 সিটাৰ গাড়ী, ঠিকে আছে। হয়। XUV 500 মাহিন্দ্ৰাৰ। এয়ার ব্রেক কেটা দেখাই দিয়ক, পিছফালে দরজা খুলি দেখাই দিয়ক। গাড়ীখন ঠিক খুবই আছে, ধুনীয়া এনে কন্ডিশন। প্ৰাইস কিমান আছে? এখন প্রাইস 3 লাখ, নতুন তো বহুত আছিল, 22 লাখ 23 লাখ টাকা নাকি নতুন দাম আছিল। নাজানো বাৰু তেতিয়া দামটো কিমান আছিল, কিন্তু এতিয়া যদি লয় কৈছো সেকেন্ড হ্যান্ড এখন এলটোৰ দামত দি দিম। কিমান? সেকেন্ড হ্যান্ড এটা এলটো চক 22-23ৰ এলটো VXI আমি 3,70,000 50 70 60 বিক্রি কৰি আছো আৰু এইটো দামতে দি দিম। 3,70,000 দি দিম ফাইনাল। বঢ়িয়া, ঠিক হয়। আছে। এটো নতুন গাড়ীয়ে দেখোন। এখন এলটো 800 VXI হয়, 2022ৰ গাড়ী। মই যে XUV 500 খন দেখালো যে, মই ক'লো যে XUV এলটোৰ দামত XUV 500 সেম দামে পাব। এখন 3,50,000 ল'ব পাৰিব। এলটো নাই বৰ্তমান, এখনেই আছে মোৰ তাত ষ্টকত। যদি কোনোবাই যদি ভাবে মানে ইয়াৰ দামত XUV 500 পাই যাব। পাই যাব, অনলি 3,50,000 এইখন ল'ব ঠিক আছে, পাৰিব। ইয়াৰ ভিতৰত নেদেখাও, ধুনীয়াকে আপোনালোকে চাই লওক, ধুনীয়াকে আহি চাই চিতি ল'ব ধুনীয়াকে। কাৰণ আপোনালোকে মেকানিক লৈ আহে, হয়, লৈ expert লৈ আহক, আহে, আমাৰ কোনো আপত্তি নাই। অসুবিধা নাই। মেকানিক লৈ আহক, ডিলাৰত লৈ যাক, আমি লগত মানুহ দি দিম। আপোনালোকে আহক, এবাৰ আহি ভিজিট কৰক আমাৰ তাত, গাড়ী চাই লওক যে আমাৰ তাত কেনেকুৱা কণ্ডিশ্যনৰ গাড়ী থাকে। কোনো তাৰপিছত ল'ব। চেৰচানি নাই, কোনো আমাৰ problem অসুবিধা নাই, প্ৰব্লেম নাই। ৱেগনাৰ কিমান মডেল? ৱেগনাৰ এখন 2021ৰ লাষ্টৰ গাড়ী আৰু এখন সেকেন্ড ওনাৰত আছে গাড়ীখন। আৰু এখন আপোনাৰ ZXI প্লাছ হয়, ZXI প্লাছ নহয় গাড়ীখন। এইখন খুবই ধুনীয়া কণ্ডিশ্যন আছে, হয়তো সেকেন্ড ওনাৰ হ'ব পাৰে গাড়ীখন, কিন্তু খুব ধুনীয়া কণ্ডিশ্যন গাড়ী। আৰু এখন গাড়ী আপোনাৰ 5,10,000 হৈ যাব। আহক, কিবা এটা ডিছকাউণ্ট কৰাই দিম। ঠিক আছে, এতিয়া আমি দেখুৱাইছো বলেৰো। নেক্সট আছে বলেৰো, আপোনাৰ গুৱাহাটী নাম্বাৰ। গাড়ীখন খুবই ধুনীয়া কণ্ডিশ্যন গাড়ী। এইখনো আপোনাৰ 2023ৰ লাষ্টৰ গাড়ী। অনলি 47,000 এপ্ৰক্স চলিছে গাড়ীখন। স্পেয়াৰ টায়াৰ আনটাচ আছে। গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে। আৰু এইখনৰ দাম ৰাখিছো আমি অনলি 8,70,000 টকা, তাকো অন টেবল আহক, ডিছকাউণ্ট কৰাই দিম নিশ্চয়। ঠিক আছে, ৰেনল্ট ৰেনুৱেল কুইট হয়, RXT হয়, 2019ৰ গাড়ী আৰু ফাৰ্ষ্ট ওনাৰত আছে গাড়ীখন। খুবই ধুনীয়া কণ্ডিশ্যন গাড়ী, হয়তো অলপ চলপ টাচ আপ আছে গাড়ীখন, বাম্পাৰ চাম্পাৰ বিলাক, কিন্তু গাড়ীখন খুবই ধুনীয়া কণ্ডিশ্যন গাড়ী। কম দামত মানে ভাল গাড়ী এখন সেকেন্ড হেণ্ড বাইকৰ দামতো ল'ব যাব পাৰিব।
এখন গাড়ী আপোনাৰ হৈ যাব অনলি 190 হৈ যাব, 1,90,000 টকাত হৈ যাব। ঠিক আছে, নেক্সট দেখুৱাই আছো অল্টো এখন। এল্টো 800 LXi হয় গাড়ীখন, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, 2019 লাষ্টৰ গাড়ী। এইখনো গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে আৰু খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, ফাৰ্ষ্ট অনাৰৰ গাড়ী। আৰু এখন যদি কোনোবাই ল'ম বুলি ভাবিছে অনলি 3,10,000 টকা, 3 লাখ টকা দি দিম দিয়ক, 3,10,000 নালাগে। এখন এখন আপোনাৰ ডিজাৰ VXi হয় গাড়ীখন, 2019 গাড়ী, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। আৰু এখন গাড়ীৰ দাম আহিব অনলি 5,20,000 টকা। বঢ়িয়া, ঠিক আছে, কাৰণ অলপ টপ মডেলৰ গাড়ী, দাম অলপ লাগিব, ধুনীয়াকে আহি পেলাই এখন আপোনাৰ ব্লেক বিউটি, আপোনাৰ ভেনু হয়, এছ মডেলটো, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। ব্লেক কালাৰৰ গাড়ী আৰু এইখনো ফাৰ্ষ্ট অনাৰত আছে গাড়ীখন, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে। গাড়ীখন দেখাই দিয়ক, লেদাৰ চিট কভাৰ টিট কভাৰ চব লাগি আছে আজি যুদ্ধা। আৰু গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, ফাৰ্ষ্ট অনাৰ ন? ফাৰ্ষ্ট অনাৰ গাড়ী। আৰু 4 পাৱাৰ ইনটু, পাৱাৰ ষ্টাৰ্টিং, AC, এয়াৰ ব্ৰেক, হিটাৰ চব পাই যাব গাড়ীখনত এক কথাত ক'ব গ'লে। আৰু গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যনে আছে, গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে আৰু ব্লেক গাড়ী, বহুত ডিমাণ্ড থকা গাড়ী। আৰু এইখনৰ দাম ৰাখিছো আমি অনলি 7,10,000 টকা দি দিম এইখন গাড়ী। আৰু নেগোচিয়েবল হ'ব? নিশ্চয় কিবা এটা হৈ যাব, আহক আপোনালোকে চাই লওক, গাড়ী আমাৰ ডিলাৰত আহিলে নিশ্চয় পাই যাব ডিছকাউণ্ট কিবা এটা। এতিয়া আমি স্কৰপিঅ দেখুৱাই আছো, S11। এইখনো স্কৰপিঅ বৰ্তমান 3খন আছে মতাত ষ্টকত আজি দুটা। আৰু এইখনো S11 টপ মডেল ব্লেক কালাৰত আছে। এইখনো গাড়ী চলিছে অনলি 39,000 কিলোমিটাৰ এপ্ৰক্স কিবা এটা চলিছে, পুৰা নতুন গাড়ী, একদম ব্ৰেণ্ড নিউ গাড়ী, একদম ফুল এচেসৰিজ লগোৱা আছে গাড়ী। 10 টকাৰ কাম চাম কৰিব লগা নাই, 10 পইচাৰো কাম কৰিবলগীয়া নাই। লগতে আমাৰ ইয়াতে আহক, আপোনালোকে ৰিফাইনেন্স কৰাই কিনে লৈ যাব পাৰিব। আৰু যদি ভাল প্ৰফাইল লৈ আহে, এখন গাড়ী 2 লাখৰ পৰা 3 লাখ টকা দিলে বাকীখিনি ৰিফাইনেন্স হৈ যাব। এখন গাড়ী স্পেয়াৰ টায়াৰ আনটাচ আছে, এখন গাড়ীও স্পেয়াৰ টায়াৰ আনটাচ, এখন গাড়ীও স্পেয়াৰ টায়াৰ আনটাচ আছে। ব্লেক বিউটি স্কৰপিঅ দুখনে আছে বৰ্তমান। প্ৰাইচ কিমান? প্ৰাইচ এখন 16,50 কৈছো, এখন 16 কৈছো, অন টেবল ডিছকাউণ্ট হৈ যাব দাদা। আহক, যে দাম ক'লেই আপোনালোকে পইচাও আমাক দিয়া নাই, আমি কোৱা বুলি আপোনালোকেও লোৱা নাই। আহক এবাৰ ভিজিট কৰক, গাড়ী কণ্ডিশ্যন চাওক কেনেকুৱা আছে। দুইখন গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে, দুইখন গাড়ী আপোনাৰ ফাৰ্ষ্ট অনাৰত আছে। দুইখন গাড়ীয়ে 40,000 চলাই নাই, কিছুমান গাড়ীয়ে 41,000 কিলোমিটাৰ চলিছে, এপ্ৰক্স চলা আছে। আৰু গাড়ীখন দুইখনে একদম মজা কণ্ডিশ্যন হৈ আছে। আপোনালোকে আহক আৰু ভাল প্ৰফাইল লৈ আহক, 2-3 লাখ টকা লৈ আহক, আৰু সপোনৰ ফেমিলিক SUV ছেগমেণ্টৰ ভিতৰত ব্লেক বিউটি স্কৰপিঅ আপোনালোকৰ ঘৰত লৈ যাওক। দেখাই দিয়ক গাড়ীখন বঢ়িয়াকে। বঢ়িয়া, চাওক, একো কামতে হাত দিব নালাগে। নতুন শ্বৰুমৰ পৰা আনিলে যিটো আপোনালোকে পিছফালে স্পেয়াৰ টায়াৰ বিলাক দেখাই দিয়ক দাদা, আজি যদি অলপ স্পেয়াৰ টায়াৰ বিলাক দেখাই দিয়ক। গাড়ীখন খুবেই ধুনীয়া, মানে সেম কণ্ডিশ্যন হৈ আছে, একো কামতে হাত দিব নালাগে আপোনালোকে। গাড়ী পুৰা স্পেয়াৰ টায়াৰ দেখাই দিয়ক, নতুন অৱস্থাত আছে। পলিথিন বিলাক চাওক, পলিথিন আঁতৰাই নাই, চিটৰ পলিথিন লাগি আছে, গাড়ী নতুন হৈ আছে।